Good morning students. Lakshya Computer Training Institute or ফালৰ পৰা মই জ্ঞানদীপ স্যাৰ আজি আকৌ মই এটা ইন্টাৰেষ্টিং ভিডিও লৈ আহিছো আৰু এই ইন্টাৰেষ্টিং ভিডিওত মই ফটোশপ ইউজ কৰিম আৰু সিম্পল এটা টেক্সটৰ মাধ্যমে এটা 3D ষ্টাইল ডিজাইন বনোৱা শিকিম তো বলা আৰম্ভ কৰো তো আমাৰ ফটোশপ ওপেন কৰা হ'ল ফাইলত যাবা নিউ কৰিবা ইয়াত অলৰেডি সাইট ডিসাইডেড আছে সাইজ বিলাক এই সাইজ মই দিছো অলৰেডি ইয়াত দিয়া আছে তুমি চাই লব পাৰা ভিডিওটো পজ কৰি কিনে আৰু আমি ইয়াত দি দিছো ব্যাকগ্ৰাউণ্ড কন্টেন্ট এটো হোৱাইট থাকিব বাদ বাকি সব সেন্টিমিটাৰস এন্ড ওকে কৰি দিয়া ওকে কৰাৰ লগে লগে আমাৰ এটো আহি গল পেজ দেন ইয়াত তুমি চাব পাৰা আমাৰ ইলিপস টুল ইয়াত তুমি বিভিন্ন টুলস পাবা আমি ইউজ কৰিম ফাৰ্স্ট ইলিপস টুল ইয়াৰ পা এটো শেপ কোৱা হয় কমপ্লিট ইয়াত শেপস আছে শেপ টুলও কোৱা হয় তো আমি ইয়াৰ পা ইলিপস টুলটো লৈ লম দেন তুমি শিফট প্ৰেছ কৰিবা শিফট প্ৰেছ কৰি এনেকে সাৰ্কেল বনাই লবা আৰু এটা বস্তু যেতিয়া তুমি এই সাৰ্কেলটো বনাবা ইয়াত তোমাৰ ফিল কালাৰ না থাকিব লাগে মানে এটো না থাকে ইয়াত আমি এটো সিলেক্ট কৰি লবা ঠিক আছে আৰু আমাৰ ষ্ট্ৰোক ব্ল্যাক আছে এটো মই সিলেক্ট কৰা আছে তো এটো এটা সার্কেল বনালো সেম কি কৰিম এতিয়া আমি এটো আমাৰ সিলেক্ট টুল या মুভ টুলৰ মাধ্যমে আমি এটো কি কৰিম অল্টাৰ প্ৰেছ কৰি ইয়াৰ এটা ডুপ্লিকেট ইয়াত তুমি বনাই লবা या এফালে তুমি বনাই লবা ঠিক আছে যদি তুমি ডাঙৰ সৰু কৰিব বিচাৰিছা সার্কেল বিলাক তেতিয়ালে শিফট প্ৰেছ কৰি ডাঙৰ সৰু কৰিবা ইয়াৰ মাধ্যমে যদি তুমি ডাঙৰ সৰু কৰা তোমাৰ সার্কেলটো হ'ব পারফেক্ট এটো সিলেক্ট কৰা এটো যদি তুমি ডাঙৰ সৰু কৰা শিফট প্ৰেছ কৰি ডাঙৰ সৰু কৰিবা তো মোৰ সাজেশন যে তোমালোকে যেতিয়াও কোনো ধৰণৰ সার্কেল या কোনো ধৰণৰ বস্তু তোমালোকে যদি বনোৱা তেতিয়া হলে শিফট প্ৰেছ কৰি বনাবা মই আশা কৰো শিফট প্ৰেছ কৰি বনালে আমাৰ সার্কেলটো পারফেক্ট হয় আৰু ধুনিয়াকে আমি কি কৰিব পাৰো বঢ়িয়াকে আমি বনাব পাৰো ঠিক আছে এটো মই এবাৰ এন্টাৰ প্ৰেছ কৰি দিও দেন এটো সিলেক্ট কৰো শিফট প্ৰেছ কৰি অলপ ডাঙৰ কৰি লও এন্টাৰ কৰি দি ওকে সো এটো হৈ গল আমাৰ দেন আমি ইয়াতে লাইন আছে আমাৰ তো বলা আমি লাইন লৈ লও ইয়াৰ পানেকে স্ট্ৰেট এটা লাইন ইয়াৰ লকে দি দিবা এটো আমাৰ এটা লাইন হৈ গল দেন ইয়াৰ পা আমি এটা লাইন দি দিম then again আমি এটো সিলেক্ট কৰিম লাইন টু আৰু ইমান লকে আমি লাইন এটা স্ট্ৰেট লাইন দি দিম ওকে তো আমাৰ লাইন হৈ গল আৰু এটো এডজাস্ট কৰিব কাৰণে এনেকে আমি তো ইয়াত মই দুটা লাইন দি দিছো ঠিক আছে আৰু আমাৰ ব্যাকগ্ৰাউণ্ড আছে ইয়াত এটো ব্যাকগ্ৰাউণ্ড একেটা এতিয়া আমি কি কৰিম একেটা শেপ যে আছে ইয়া যে কোনো যে কেটা বস্তু আমি বনাইছো গুটে বিলাক আমি শিফট প্ৰেছ কৰি এই গুটে সিলেক্ট কৰি লম চাইলোৱা ইয়াত আমাৰ সিলেক্ট আছে আমি ব্যাকগ্ৰাউণ্ডটো এৰি দিম ব্যাকগ্ৰাউণ্ডটো আমাৰ না লাগে ঠিক আছে আমাৰ জাস্ট লাগে কোনটো এবাৰ বাহিৰত ক্লিক কৰা বাস একেটা সিলেক্ট আছে শিফট প্ৰেছ কৰি সিলেক্ট কৰি ৰাইট ক্লিক কৰি এবিলাক কৰি লবা কনভার্ট টু স্মার্ট অবজেক্ট কৰি ললা তাৰ পিছত তুমি এটো ডাঙৰ সৰু কৰিব পাৰা খুব ধুনিয়াকে চাব পাৰা ওকে তো এটো হৈ গল দেন আমি কি কৰো আমি বৰ্তমান এটো অলপ সৰু কৰিলো ওকে এটো আমি সিলেক্ট কৰি লও এনেকে এটো এনেকে সিলেক্ট কৰি কিনে অলপ সৰু কৰি লও এন্টাৰ প্ৰেছ কৰি দিয়া দ্যাটস ইট দেন আমি এতিয়া কি কৰিম টেক্সট টুল ইউজ কৰিম এটো আমাৰ টেক্সট টুল আৰু টেক্সট টুল ইয়াত তুমি ক্লিক কৰি দিয়া ক্লিক কৰাৰ পিছত ইয়াত তুমি এনৰাইটিং ফটোশপ আমাৰ অলৰেডি লিখা আছে সৰি আমাৰ অলৰেডি কালাৰ সিলেক্ট কৰা আছে আমি ফটোশপটো লিখিব লাগিব ফটোশপটো লিখাৰ পিছত তুমি তোমাৰ ইচ্ছা এতিয়া তুমি যদি ডাঙৰ কৰিব বিচাৰিছা অলপ তুমি কৰিব পাৰা এজ ইউ উইশ আদাৰৱাইজ নহলে হ'ব ওকে
দেন তুমি যদি এটু অলপ ডাঙৰ সৰু কৰিব বিচাৰিছা নিজৰ পা তেতিয়ালে শিফট প্ৰেছ কৰি কৰিবা মই তোমালোকক বাৰ সাজেশন এটুই কৰিম তুমি শিফট প্ৰেছ কৰি এটু সৰু ডাঙৰ ইয়া তুমি স্ট্ৰেচ যি কৰিব বিচাৰিছা শিফট প্ৰেছ কৰি কৰিবা তেতিয়া এটু পারফেক্টলি ওয়ার্ক কৰিব তোমাৰ ফটো মানে তোমাৰ যোনটো লিখাটো আছে এটু প্রপার স্ট্রেচ এটু স শিফট আৰু অল্টাৰ প্ৰেছ কৰি কৰিলে এটু পারফেক্ট ডাঙৰ সৰু হয় আৰু তুমি স্ট্রেচ কৰিব বিচাৰিছা তেতিয়াও তোমাৰ পারফেক্টলি কাম কৰিব ওকে তো মই আশা কৰো তোমালোকে এনেকেই কৰিবা তো জাস্ট মই এটা এক্সাম্পল তোমালোকক দি আছো তো তোমালোকে শিফট আৰু অল্টাৰ প্ৰেছ কৰি লবা মই ইয়াত তুমি চাব পাৰা শিফট আৰু অল্টাৰ তলত তোমাক দেখাই আছে মই সেই দুটা প্ৰেছ কৰি থৈছো হোল্ড কৰি থৈছো তাৰ কাৰণে মোৰ এনেকা আহিছে সো মই অলপ এটু কৰি কিনে এন্টাৰ প্ৰেছ কৰি দিও তো আমাৰ এটু হৈ গল আৰু কন্ট্ৰোল টি প্ৰেছ কৰি দিবা তেতিয়া হলে প্ৰপাৰ অবজেক্ট আমাৰ আহি গল এটু দেন আমি এতিয়া কি কৰিম এনেকে সিলেক্ট কৰি অল্টাৰ প্ৰেছ কৰি ইয়াৰ এটা ডুপ্লিকেট ইয়াত আমি তলত আনি দিলো অল্টাৰ প্ৰেছ কৰি তুমি লৈ আনিলা দেন তুমি চাই লবা তোমাৰ যোনটো স্পেস আছে স্পেসিংটো তুমি কিমান দিব বিচাৰিছা ঠিক আছে দেন আকৌ লৈ আনা ওকে দেন তুমি সিলেক্ট কৰি কিনে ইয়াৰ ডুপ্লিকেট আমি লেয়াৰ বনাই দিলো আমি ইয়াত লৈ আনো এটু চাব পাৰা দেন again right click কৰি তুমি ইয়াৰ ডুপ্লিকেট লেয়াৰ বনাব পাৰা এন্টাৰ এবাৰ প্ৰেছ কৰি দিবা দেন right click then again duplicate layer তো ইয়াত আমাৰ কমপ্লিট ডুপ্লিকেট লেয়াৰ হৈ গল এতিয়া আমি ব্ল্যাক শিফট প্ৰেছ কৰি সিলেক্ট কৰি লম এনেকে সিলেক্ট কৰি লবা right click কৰিবা এটা অবজেক্ট বনাবা কনভার্ট টু স্মার্ট অবজেক্ট তো এটো এটা অবজেক্ট হৈ গল চাব পাৰা ইয়াৰ ডুপ্লিকেট বনাই লবা right click কৰি ডুপ্লিকেট লেয়াৰ বনাই লবা ডুপ্লিকেট লেয়াৰ বনোৱাৰ পিছত তুমি কি কৰিবা এটা লেয়াৰ এটা সিলেক্ট কৰিলা দেন মুভ কৰি দুটা সিলেক্ট আছে এটা সিলেক্ট কৰি ইয়াত লৈ আনিলো এটো আমাৰ যোনটো আৰু এটা আমি কি কৰিম মুভ কৰিলো এটো আমি গুছাই দিলো আমাৰ এটো লেয়াৰৰ মাধ্যমে এতিয়া আমি কাম কৰিব লাগিব ওকে এটো আহি গল এতিয়া আমি কি কৰিম এনেকে যেতিয়া তুমি সিলেক্ট কৰিবা এটো ভিতৰত ক্লিক কৰিবা ৰাইট ক্লিক কৰি ইয়াত সিলেক্ট পিক্সেল আছে ইয়াত ক্লিক কৰি দিবা ভিতৰৰ গোটেই বিলাক সিলেক্ট হৈ যাব দেন কন্ট্ৰোল ব্যাকস্পেস প্ৰেছ কৰিবা ভিতৰটো ডিলিট কৰি দিব তোমাৰ যোনটো ব্যাক কালাৰ আছে তুমি বেলেগ কালাৰ দিলে দিব পাৰা ঠিক আছে ইয়াৰ পা তুমি যদি বেলেগ কালাৰ অলপ লাইট কালাৰ দিব বিচাৰিছা এটো দি কিনে যদি তুমি কন্ট্ৰোল ব্যাকস্পেস প্ৰেছ কৰা তেনেকা আহি গল দেন কন্ট্ৰোল ডি প্ৰেছ কৰি দিবা দেন এটো এনেকে মুভ কৰি লবা মুভ কৰাৰ পিছত তুমি এটো কি কৰিবা এনেকে ইয়াত লৈ আনিবা লৈ আনাৰ পিছত তুমি ৰাইট ক্লিক দেন তুমি ইয়াত ৰ্যাপ পাবা ৰ্যাপ কৰিবা সো এটো মুভ কৰি ইয়াত লৈ আনিবা ইয়াত সেট কৰি দিবা আৰু এটো এফালে সেট কৰি দিবা এটো জগাত আৰু এটো আচ্ছা এটো আমি মুভ কৰি প্ৰথমত এফালে লৈ আনো এটো ইয়াত লৈ আনা এনেকে সেট কৰিবা এটো মুভ কৰি লৈ যোৱা এনেকে লৈ যোৱা আৰু ইয়াত সেট কৰিব চেষ্টা কৰা তাকি তোমাৰ এটো পারফেক্টলি কাম কৰে এনেকে তেনেকে এটো হ্যান্ডেল টু সিলেক্ট কৰি কিনে ইয়াৰ হ্যান্ডেল টু সিলেক্ট কৰিবা এটো পয়েন্ট এংকাৰ পয়েন্ট টু ইয়াত লৈ আনিবা ইয়াত দি দিবা দেন এই এংকাৰ নাই সো তুমি এটোৰ মাধ্যমে এটো সেট কৰিব লাগিব আৰু এটো আমি তলৰ ফালে ইয়াত আনি ইয়াত সেট কৰি দিও তো চাইলো ভালকে এবাৰ সোৱাৰ পিছত যেতিয়া তোমাৰ এটো সেট হৈ যাব পারফেক্টলি কাম কৰিব
আৰু আমি এই বস্তুটো ৰাউন্ডেড এইফালে আমাৰ আনিব লাগিব, এনেকৈ আনিব লাগিব আৰু এইফালে আমাৰ এইটো ৰাউন্ডেড কৰি ল'ব লাগিব তাকি আমাৰ কোনো ধৰণৰ অসুবিধা নহয়। ঠিক আছে, তো এইটো আমি অলপ চাই লওঁ। বাস এইটো মোটামুটি হৈছে। এইটো হোৱাৰ পিছত এতিয়া এণ্টাৰ প্ৰেছ কৰি দিয়া। তো তুমি চাব পাৰা এইটো পাৰফেক্টলি ইয়াত সেট হৈ গ'ল, হয়নে? দেন আমাৰ এইটো আহি গ'ল ওপৰৰটো। ঠিক আছে, এইটো আমাৰ তলৰটো আছিল, ওপৰৰ লেয়াৰটো সিলেক্ট কৰি ল'বা। এইটো সিলেক্ট কৰিবা। এতিয়া তলৰটো আমাৰ হৈ গ'ল, এতিয়া আমি এইটো সিলেক্ট কৰিম। এইটো মুভ কৰি এইফালে লৈ আনা, ঘূৰাই দিয়ে এইটো। এনেকৈ ঘূৰাই দিয়াৰ পিছত তুমি এইটো মুভ কৰি ইয়াত লৈ আনিবা অলপ তলৰ ফালে। ইয়াত আমি লৈ আনিলোঁ, এইটো ইয়াত আমি লৈ আনিলোঁ। দেন আমি কি কৰিম, ৰাইট ক্লিক কৰিম, ইয়াত তুমি ৰেপ পাবা, ৰেপ কৰি ল'বা। দেন এইটো এইফালে ষ্ট্ৰেচ, এইটো এইফালে এনেকৈ মুভ কৰি ঘূৰাই এইফালে ৰাউণ্ডেড শ্বেপ কৰিবা আৰু হেণ্ডেলৰ মাধ্যমে এইটো ছেট কৰি ল'বা। হেণ্ডেলৰ মাধ্যমে ছেট কৰিবা, এইটো গুচাই দিব পাৰা। এতিয়া এইটো সিলেক্ট আছে, এতিয়া আমি কৰিব নোৱাৰিম, চ' আমি এনেকৈ কৰিব লাগিব। তো এইটো আমি দি দিলোঁ আৰু এইটো আমি ইয়াত দি দিম। ইয়াত দিয়াৰ পিছত এইটো দিয়াৰ পিছত ইয়াত এনেকৈ ঘূৰাই দিবা। এইটো এই বস্তুটো আমাৰ মুভ কৰি ইয়াত এনেকৈ দিব লাগিব আৰু এইটো ভিতৰৰ ফালে বা এইটো ভিতৰৰ ফালে এনেকৈ আনিব লাগিব। এইটো মাজত এই মাজৰ হেণ্ডেলটোৰ মাধ্যমে আমি আনিব পাৰিম। এইটো চোৱা, দেন এইটোও তুমি এনেকৈ ভিতৰৰ ফালে লৈ যোৱা। এইটো চোৱা, এইটো পাৰফেক্টলি এনেকৈ হৈছে। অলপ মিলাব চেষ্টা কৰিবা। বেছ, দেন তুমি এইটো এণ্টাৰ প্ৰেছ কৰি দিবা। তো তুমি চাব পাৰা আমাৰ কিমান ধুনীয়াকৈ প্ৰপাৰ পাৰফেক্টলি এটা শ্বেপ হৈছে, হয়নে? তো আই থিংক তোমালোকে বুজি পাইছা কেনেকৈ প্ৰচেছটো কৰিব লাগে, কেনেকৈ টেকনিক ইউজ কৰিব লাগে, কি কি প্ৰচেছ মই তোমালোকক বুজাইছোঁ, তেনেকৈ তোমালোকে কৰি চাবা। যদি তোমালোকে আমাৰ ভিডিঅ'ছবিলাক ভাল পাই আছা, ফটোশ্বপ, এডব ইলাষ্ট্ৰেটৰ আছে, MS ৱৰ্ড, এক্সেল, বিভিন্ন ধৰণৰ টেলি, ঠিক আছে, বিভিন্ন ধৰণৰ আমাৰ কোৰ্চৰ যিমান আমি শিকাওঁ আমাৰ ইনষ্টিটিউটত, গোটেইবিলাক আমি অনলাইনতো আজিকালি প্ৰভাইড কৰি আছোঁ। চ' তোমালোকে আমালোকক ছাপোৰ্ট কৰা, আমাৰ ভিডিঅ'ছবিলাক লাইক কৰা আৰু যদি ভাল পাই আছা আমাৰ ভিডিঅ'ছবিলাক, প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা আমাৰ চেনেলক। আমি ডেইলি বেচিছত কিছু না কিছু এটা নতুন ইণ্টাৰেষ্টিং ভিডিঅ' তোমালোকৰ কাৰণে লৈ আনিম। থেংক ইউ।